মহাকুম্ভ মেলাৰ বাবে ৰেল বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ১৩,০০০ নিয়মীয়া আৰু বিশেষ ৰেলৰ ব্যৱস্থা কৰা হৈছে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ তৰফৰ পৰা দুখনকৈ ৰেলৰ ব্যৱস্থা কৰা হৈছে কামাখ্যা টুণ্ডলা আৰু নাহৰলগুন টুণ্ডলা ৰেলৰ ব্যৱস্থা কৰা হৈছে অহা ৮ ফেব্ৰুৱাৰী আৰু ২২ ফেব্ৰুৱাৰীত চলিব এই ৰেল দুখন উত্তৰ-পূবৰ পৰা নিয়মীয়াকৈ চলাচল কৰে প্ৰায় ৭খন ৰেল কিন্তু মহাকুম্ভ মেলাৰ বাবে যথেষ্ট বৃদ্ধি পাইছে যাত্ৰীৰ সংখ্যা যাৰ বাবে মহাকুম্ভ মেলালৈ যোৱা ভক্তৰ সুবিধাৰ্থে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে এই কথা জনাইছে এনএফ ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই মহাকুম্ভ মেলা উপলক্ষে প্ৰয়াগৰাজত দেশ বিদেশৰ পৰা কোটি কোটি শ্ৰদ্ধালু আহিছে আৰু তেওঁলোকৰ সুবিধাৰ বাবে ভাৰতীয় ৰেলে দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা ৰেগুলাৰ ট্ৰেইনৰ লগতে স্পেশাল ট্ৰেইনৰো ব্যৱস্থা কৰিছে প্ৰায় ১৩,০০০ স্পেশাল আৰু ৰেগুলাৰ আৰু স্পেশাল ট্ৰেইন চলিব এই গোটেই সময়জোৰাত উত্তৰ-পূব সীমান্ত ৰেলৰ ফালৰ পৰাও ৰেলৰ ব্যৱস্থা কৰা হৈছে ইয়াতে ডেইলি প্ৰায় ৭-৮খনকৈ ৰেগুলাৰ ট্ৰেইন চলি আছে যাৰ সহায়ত শ্ৰদ্ধালুসকল প্ৰয়াগৰাজলৈ গৈ আছে তাৰ উপৰিও যিটো হাই ডিমাণ্ডৰ সময় যেতিয়া স্নানৰ সময় সেই সময়ত স্পেশাল ট্ৰেইনৰো ব্যৱস্থা কৰা হৈছে ইয়াতে 05611 কামাখ্যাৰ পৰা টুণ্ডলা আৰু 05811 নাহৰলগুনৰ পৰা টুণ্ডলা স্পেশাল ট্ৰেইন সাৰ্ভিস চলোৱা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ